এই ঘৰটোৰ টিংপাত আৰু লোহাৰ কেঞ্চি বেটাম দি পেলাই কিমানখিনি টকা খৰচা হ'ল মই আপোনালোকৰ আগত হিচাপটো ৰাখিম। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ঘৰটোৰ আপোনালোকক গোটেইখিনি মই টিংপাতৰ লোহাৰ কেঞ্চি লৈ পেলাই যিমানখিনি টকা খৰচা হৈছে মই আপোনালোকৰ আগত গোটেইখিনি হিচাপটো ৰাখিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু প্ৰথমতে মই অলপ দেখাই লৈছোঁ আপোনালোকক। আৰু এই মুধাখন হোৱাৰ পিছত প্লাষ্টাৰৰ কাম গোটেইখিনি শেষ হ'ব। আৰু মই যিটো ফ্ৰেমৰ নাচ বনাই আছোঁ এই ফ্ৰেমটো আপোনালোকে গমেই পাইছে, এইটো গোটেইখিনি লোহাৰ হয় আৰু ইয়াতে ফ্ৰেমৰ লগতে গ্ৰিল আৰু খিৰিকীৰ পাল্লা গোটেইখিনি আছে আৰু ভেণ্টিলেশ্যনো ঠিক তেনেকুৱাই হয়, লোহাৰ গোটেইখিনি পাল্লা চাল্লা লগতে আছে। আৰু আপোনালোকক মই এতিয়া এই ফ্ৰেমটোৰ বিষয়ে অলপ কৈ দিছোঁ। এইটো ফ্ৰেমটোৰ মই অলপ আগতে কৈছোঁৱে, এই ফ্ৰেমটোৰ লগতে বাল্লাখন আছে, এইটো আপোনালোকে চাই ল'ব অলপ। এই খিৰিকী এখন পাল্লাখন হয় আৰু এইটো গ্ৰিল লগতে ফ্ৰেমটো, এইটো ফ্ৰেমটো হয় আৰু ইয়াতে চবখিনি সুবিধা আছে। ইয়াত আমাৰ যিটো চিটকানি কওঁ আমি, এই চিটকানিটো লগাব পৰা সুবিধা আছে। হেণ্ডেলো আপোনালোকে দেখি থকা এই ৰডটোৰ এই তাত হেণ্ডেল এইটো বনাই দিছে আৰু ইয়াতে গ্লাছখন লগালে গোটেইখিনি হৈয়ে আছে, গ্লাছখন লগাই দিলেই হ'ল। আৰু এইটো বহুতেই হেভি হয়, গোটেইখিনি আপোনালোকে যদি ভালদৰে চাইছে তেতিয়াহ'লে গম পাব এইটো বহুতেই হেভি হয়। আপোনালোকেও যদি এনেকুৱাকৈ লগাব বিচাৰে তেতিয়াহ'লে লগাব পাৰে এনেকুৱাকৈ। আৰু এতিয়া মই আপোনালোকক টিংপাত আৰু লোহাৰ কিমানখিনি খৰচা হৈছে মই আপোনালোকক গোটেইখিনি হিচাপ দিম। আপোনালোকে অলপ টিংপাতটো চাই ল'ব। আৰু এই টিংপাতটো বহুতেই হেভি হয়, এইটো 55 আছে আৰু ইয়াতে টিং 14খন লাগিছে, টিং 14খন আৰু ৰড লাগিছে ইয়াতে, মানে 2 ইঞ্চিৰ পাইপটো, এইটো 2 ইঞ্চিৰ পাইপটো লাগিছে 1 কুইণ্টেল 73 কেজি আৰু ইয়াত পাৰ কেজি 63 টকাকৈ আছে। ইয়াতে টোটেলত খৰচা হৈছে পাইপত 10,899 টকা, 10,899 টকা হৈছে ৰড এই পাইপটোৰ খৰচা। আৰু টিংপাতত খৰচা হৈছে আপোনাৰ 14খন টিংপাত আপোনাৰ 25,200 টকা। এখন টিঙত
এখন টিঙত 1800 টকা কৰি লাগিছে আৰু এইটোত বহুতেই হেভি হয় আৰু ৰেজিংটো ইয়াতে 1000 টকা মই ধৰি লৈছোঁ আৰু গোটেইখিনি মিলাই ইয়াত 1,52,190 টকা হৈছে 1 টকা কম।